নমস্কাৰ সকলোকে জেএনভি গাইডলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৩ নম্বৰ দিন আমি জেএনভি গাইড গুৱাহাটী চেণ্টাৰ জালুকবাৰীত আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ এই আগষ্ট মাহত 4টা ৰবিবাৰ 4টা দেওবাৰে আমি ফ্ৰী ক্লাছ এটা দিব চেষ্টা কৰিছিলোঁ আৰু লগতে অলপ টেষ্ট পাতিব চেষ্টা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত। আৰু আমি বৰ্তমান আছোঁ জালুকবাৰী চেণ্টাৰ, একদম খানাপাৰা আৰু জালুকবাৰী হাইৱেটো লগতে। আৰু এই সোঁফালে গ'লে আমি খানাপাৰা পামগৈ আৰু জালুকবাৰী পইণ্টৰ পৰা একদম নিচেই কাষতে আমাৰ চেণ্টাৰটো অৱস্থিত হৈ আছে। ৰেডিচন ব্লুৰ হোটেলৰ ওচৰতে বুলি ক'ব পৰা যায়, বা জালুকবাৰীৰ পৰা নাগামিজ হোটেলখনৰ লগতে বুলি ক'ব পৰা যায়। প্ৰায় আধা কিলোমিটাৰমান হয় জালুকবাৰী একদম ফ্লাইঅভাৰখনৰ পৰা। তো বৰ্তমান আমি আমাৰ চেণ্টাৰটোলৈ সোমাই যাওঁ। ছাত্ৰ ছাত্ৰীসকলো আছে, অভিভাৱকসকলো অলপমান গৰমত বাহিৰত ৰ'ব লগা হৈছে, উপায় নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেহে আমি ব্যৱস্থাটো আছে ক'ব গ'লে। আৰু বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলো আছে। এইসমূহ আমাৰ ছাত্ৰ ছাত্ৰী ধুনীয়াকৈ প্ৰায় 39মান ষ্টুডেণ্ট আহিছে আৰু ক'ব গ'লে। আৰু মনেজাৰ মেমে এটেণ্ডেঞ্চ লৈ আছে এইফালে, আৰু টেষ্ট পাতা গ'ল ইহঁতৰ। আৰু আমাৰ টেষ্টৰ এটা নিয়ম আছে, মানে যিসকলে হায়েষ্ট নম্বৰ পাব তেওঁলোকক আমি চকলেট দিয়া যায়। আৰু এতিয়া কোনে বা হায়েষ্ট নম্বৰ পায় টেষ্টত দেখা যাব অলপ পিছতে, আৰু চাওঁচোন কোনে পায় এতিয়া। আজি আমি কৰি আছোঁ OMR-CIT। কি কৰি আছোঁ? মেণ্টেল এবিলিটি। হা, OMR-CIT কৰি আছোঁ। ঠিক আছে, এতিয়া OMR-CITত আমি কি কৰিম? ৰোল নাম্বাৰটো পাম। আৰু ৰোল নাম্বাৰটো কেতিয়া পাম? মিঠাইটো খোৱাৰ পিছত। মিঠাইটো খোৱাৰ পিছত পাম নেকি? নৱেম্বৰ মাহত পাম দেই। মানে এডমিট কাৰ্ডটো আমি নৱেম্বৰ মাহত পাম। যাৰ যাৰ সময় কনফিউজ হৈ আছিলে শুনি লোৱা, আমি এডমিট কাৰ্ডটো নৱেম্বৰ মাহত পাম। আৰু নৱেম্বৰ মাহত ৰোল নাম্বাৰো পাবা, তোমালোকৰ এডমিট কাৰ্ডো পাবা, আৰু তোমালোকে পৰীক্ষাটো ক'ত পৰিব সেই জেগাটো পাই যাবাগৈ। কামৰূপতে পৰিবনে, নলবাৰীতে পৰিবনে, বৰপেটাতে পৰিব, বুজিছা? ওলাই যাব তোমালোকৰ এতিয়া। তো এতিয়া তোমালোকে চোৱা, বেষ্ট ফ্ৰেণ্ড এইফালে চোৱা। 0টো দেখিলা? 0টো ক'ত দিলোঁ মই? 0 দি দিলোঁ। 5টো 5ত দিলোঁ, 6টো 6ত দিলোঁ। এতিয়া 8টো দেখিছেনে? 8টো মই ক'ত দিব লাগিব? 8ত দিব লাগিব। চোৱা, 8টো 8ত দিব লাগিব। এতিয়া মই OMR-CITত যেতিয়া ফিল আপ কৰিম এনেকৈ কৰি নিদিবা, গোল 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 ভুল ভেলেয়া কৰি নিদিবা। কিন্তু এতিয়া একদম গোল 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 কৰি পেলাই উলিয়াই নিদিবা। OMR-CITটো ফিল আপ কৰোঁতে সদায় তোমালোকে কি চিন্তা কৰিবা? OMR-CITত চিন্তা কৰিবা। বেলেগ মই খেলিব যাম, গেম কৰি খেলিব যাম, কিবা কৰিব যাম, এইটো কৰিব যাম, এইটো কৰিব যাম, চিন্তা নকৰিবা। অকল OMR-CITৰ নাম্বাৰটো চাবা। এতিয়া 8টো দেখিছা? মই 8ত ফিল আপ কৰি দিছোঁ। একদম সাৱধানে ফিল আপ কৰিব লাগিব দেই। অলপমান ইফাল সিফাল হৈ গ'লে তোমাৰ কি হৈ যাব? মই হৈ যাব তোমাৰ এতিয়া, বুজিলা? তুমি ভুলতে চিট বহাই দিলা। আনচাৰটো হ'ব লাগিছিলে আমাৰ D, তুমি ভুলতে চিট বহাই দিলা। কি কৰিবা এতিয়া? কি কৰিবা? আৰু বল পেন লৈ ফিল আপ কৰিবা দেই। ন' ইংক পেন, ন' জেল পেন। অ'কে, তো ক্লাছটো কৰি কেনেকুৱা লাগিছে তোমালোকৰ আজি? আৰু টেষ্টটো দি কেনেকুৱা লাগিলে আজি? মেণ্টেল এবিলিটি আৰু EVS টেষ্ট দিলোঁ, আৰু ৰিজাল্টটো আহি আছে এতিয়া। হায়েষ্ট নম্বৰ পোৱাকেইটাক কি দিয়া যায়? চকলেট দিয়া যায় দেই। আমি হায়েষ্ট পোৱাকেইটাক চকলেট দিয়া যায়। অকল হায়েষ্ট পোৱাকেইটাকহে দেই, বাকী কাকো দিয়া নাযায়। কিন্তু কোনোবা ভাবিব নাই আৰু মই নাপালেও হ'ব, আৰু ছাৰহঁতে দিব আৰু মৰমতে চকলেট এটা। নাই 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 নাই, অকল হায়েষ্ট পোৱাকেইটাক চকলেট দিয়া যাব। অনলি হায়েষ্ট নম্বৰ পোৱাটোকহে দিয়া যাব চকলেট। সিদ্ধাৰ্থ আছে এইফালে, তাৰপিছত এইফালে মূৰ্ছনা মেম আছে, মনিজা মেমো আছে এইফালে। হেল্ল' 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 গাইজ, হেল্ল' গাইজ, হেল্ল' গাইজ। শুনাই এতিয়া কি হ'ল ৰিজাল্ট? মেণ্টেল এবিলিটিৰ ৰিজাল্টটো দিম দেই আমি এতিয়া। সন্তানটোৰ নামটো কি হয়? উদ্দীপনা বৰা। তো আমাৰ ক্লাছ পাতিবোৰ কৰি কেনেকুৱা পাইছে? ভাল পাইছে। আৰু আপুনি কি বিচাৰে? আমি কিবা আৰু অলপ ইম্প্ৰুভমেণ্ট কৰিব দৰকাৰ নেকি? কেনেকুৱা ধৰণে আমি কৰিব? এতিয়া ইম্প্ৰুভমেণ্ট আপোনালোকে কেনেকৈ কৰিব? মোবাইলত যিহেতু ক্লাছ হয়, আৰু আপোনালোকেতো বাচ্ছাটোক নাপায় নহয়, আপোনালোকে ক্লাছতহে কয়। গতিকে আপোনাৰ বাচ্ছাই কি কৰি থাকে, কি নকৰে আপোনালোকে একো দেখা নাপায়। কিন্তু গাৰ্জেনবিলাক সচেতন হ'ব লাগিব। আমি সেইকাৰণে গাৰ্জেনবিলাকক ৰিকুৱেষ্ট কৰোঁ যাতে সন্তানটোৱে ক্লাছ কৰি থাকিলে আপোনালোক এজন হ'লেও লগত যাতে থাকে। মোৰে মাইনাটো এতিয়া কেতিয়াবা মানে বিৰক্তিতে শুই যায়। আকৌ মই ৰাতিপুৱা 5:30 দিওঁতে মানে কিন্তু গাৰ্জেন নাথাকিলে কেতিয়াবা হয়ে। তাৰমানে তাই তাৰমানে ক্লাছ কৰি কৰি তাই শুই পৰি যায়। আচলতে গাৰ্জেন সেইটো গাৰ্জেন থাকিবই লাগিব। নৱোদয়ত যি চিটটো পালেই ডাঙৰ কথা হ'ব সেইটো নহয়। মোৰ ডাঙৰ মাইনাজনীও পঢ়িছিল তাতে, তাই বৰ্তমান ক্লাছ 9 পিছত আহিছে মাইনা। তাৰ পজিশ্যনো ভাল, একে তাইৰ পঢ়া শুনা ঠিকে আছে। বৰ্তমান সেইটোৱে অকণমান 3 মাহমান কষ্ট কৰিব লাগিব, গাৰ্জেনটেও কষ্ট কৰিব লাগিব, সন্তানটোৱে যাতে ৰাতিপুৱা ক্লাছত শুই নাযায়। সৰু ল'ৰা ছোৱালীটো সিহঁতৰ কাৰণে অলপ গাৰ্ড দিলে, গাৰ্জেন সচেতন হ'লে
সেইখিনি ফল পোৱা যাব যদি আৰু আমি গাৰ্জেনবিলাকে উঠাই দি যদি শুই থাকোঁ তেতিয়াহ'লে সন্তানে আৰু ক'ত ভাল ফল দিব পাৰিব আৰু গাৰ্জেনো সচেতন হ'ব লাগিব এতিয়া আপোনালোকে যদি ফ্ৰণ্টৰ পৰা পালা হয় তেতিয়া বেলেগ আছিল কিন্তু আপোনালোকে মোবাইলত পায় নহয় মোবাইলত পালে আপোনালোকে কিবা এটা ক্ৰছ পৰা নাই আপুনি ক'ব পাৰিব কিন্তু কিয় মুখস্থ কৰা নাই এক চাট দিওঁ সেইটোতো কৰিব নোৱাৰে মোবাইলত কৰিব নোৱাৰে আপুনি যদি ডাইৰেক্ট পাৰিলে হয় তেতিয়াহ'লেতো আপোনাৰ হেৰি হ'লে সেইকাৰণে আমি আচলতে ইয়াত অফলাইন চেণ্টাৰটো খুলিছোঁ ওচৰৰ পাজৰৰ যিমান দূৰৰ পৰা মানুহ আহিব পাৰে আৰু এতিয়া ধৰি লওক কোনোবা মঙলদৈৰ পৰা আহিছে কোনোবা বিজয়নগৰ কোনোবা ৰঙিয়াৰ পৰাও আহিছে যাতে আমি সপ্তাহত 2 দিন তেওঁলোকক ইয়াত পাওঁ যাতে সপ্তাহটোত তেওঁলোকে কেনেকুৱাকৈ ক্লাছ কৰিছে বা এই 2 দিনত তেওঁলোকৰ যদি কিবা ইম্প্ৰুভমেণ্ট গাৰ্জেনখিনিৰ লগতো আমি কথা বতৰা হ'ব পাৰোঁ এই গোটেইখিনি যাতে আমি চম্ভালোঁ তো আপুনি কেনেকুৱা পাইছে আমি অফলাইন চেণ্টাৰটো খোলাৰ কাৰণে এইটো এটা ভাল পদক্ষেপ তো আপুনি কেনেকুৱা পাইছে আমি অফলাইন চেণ্টাৰটো খোলাৰ কাৰণে এইটো এটা ভাল পদক্ষেপ ভাল পাইছোঁ সেইকাৰণে আহিছোঁ ভাল পোৱাৰ কাৰণে আহিছোঁ যদি ভাল নাপালোঁ হয় গতিকে নাহিলোঁ হয় তোমালোকৰ প্ৰতি এটা সহানুভূতি থকাৰ কাৰণেই আমি মোৰ ঘৰ ডিষ্ট্ৰিক্ট দৰং তাৰ পৰা মই বাইক লৈ আহিছোঁ কিন্তু তথাপিতো মই আহিছোঁতো গতিকে কিবা এটা নহয় কিবা এটা আশা কৰিয়ে আহিছোঁ যে আপোনালোককো যে ভাল নাপালে আৰু আমি কেতিয়া দে বাদ দি দিওঁ ৰীতা চেত্ৰী ক্লাছ 5 কোনটো বেটছৰ 4 কেনে পাইছে তাই ক্লাছ পাতিবোৰ কৰি ভাল লাগিছে এইকাৰণেতো আহিছোঁ ইয়াত কৰোঁতে আপুনি লগত থাকেনে লগতে থাকোঁ মই টোপনি যায় নহয় পুৱাৰ বেটছত আছে মানে লগতে থাকোঁ মই তাৰ লগতে ভালকৈ পঢ়ি আছে পিছত কিবা ফলাফল ভালেইটো ভালে লাগিলে হয় এইকাৰণে আহিছোঁ আৰু ইয়াতে আপুনি কোন ঠাইৰ পৰা আহিছোঁ বুলি ক'লে আমাৰ এইটো কামৰূপ ডিষ্ট্ৰিক্ট হয় হেকৰা সন্তানটোৰ নাম কি মিজান আলী কোনটো বেটছত সি 4th বেটছত হয় আপোনাৰ ঘৰ ক'ত মোৰ বিজয়নগৰ হয় আপুনি বিজয়নগৰৰ পৰা আহিছে বিজয়নগৰৰ পৰা আহিছে আমাৰ ক্লাছ পাতিবোৰ কৰি কেনেকুৱা পাইছে এনেইতো ক্লাছ কৰি মানে ভালেই পাইছে গোটেইখিনি সি যিখিনি আপোনালোকৰ মানে দি আছে আৰু বুজি পায় আৰু 2-এটা বুজি নাপায় দিয়কচোন বাকীখিনি বুজি পায়েই আৰু বুজি নোপোৱাবোৰ ৰেকৰ্ডিঙৰ পৰা সি আকৌ কভাৰ কৰেনে কাভাৰ কৰে আপোনাৰ সন্তানটোৰ নামটো কি হয় চাবিল আহমেদ ঘৰ ক'ত আপোনালোকৰ দৰঙত লতাঘাট গাঁও আজি দৰঙৰ পৰা আহিছে অঁ কোনটো বেটছৰ 8 কিবা বিচাৰে আমি আৰু কিবা ঠিক কৰোঁ ইম্প্ৰুভ কৰোঁ তেনেকুৱা এনে বুজি পায় যিখিনি আপোনালোকে চেষ্টা কৰি আছে তেওঁ চেষ্টা কৰে কৰিবৰ কাৰণে পায়ে বুজি আকৌ আৰু অলপ চেষ্টা কৰিব আপোনালোকে অলপ গাইড ল'ব সেইটোৱে আশা তো মই অনুচ্ছেদৰ কথাটো তোমালোকক কি কৈ আছিলোঁ চোৱা তোমালোকক বাকী যোনবিলাক EVS-ত হ'ল যোনবিলাক কুৱেশ্যন আহিব ধৰি লোৱা ষ্টেটেই হওক বা তেওঁলোকৰ কি হ'ল সিহঁতৰ কেপিটেলেই হওক বা ৰাজ্যই হওক বা ৰাজধানী হওক সেইখিনি তোমালোকে কি কৰিব লাগিব মুখস্থ কৰিব লাগিব হয়নে কিন্তু কি হয় তোমালোকৰ যোনটো অনুচ্ছেদ বা পেছেজ আহে সেইখিনি কি হয় তোমালোকে মুখস্থ কৰিব নালাগে এতিয়া তোমালোকক ক্লাছত যোনবোৰ অনুচ্ছেদ দিয়া হৈছে সেইখিনি কি হয় প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে পৰীক্ষাত তোমালোকৰ এনেকুৱা এটা অনুচ্ছেদ আহিব তোমালোকে সেইটো নেদেখিবাই কি অনুচ্ছেদ আহিব তো অন দ্য স্পট তোমালোকে কি পাবা সেই অনুচ্ছেদখিনি পাবা হয় নহয় তো অনুচ্ছেদখিনিৰ পৰা তোমালোকৰ মাৰ্কছ উঠাবলৈ চবতকৈ ইজি কাৰণ অনুচ্ছেদখিনিতে তোমালোকৰ বা পেছেজটোৰ ভিতৰতে তোমালোকৰ কি থাকিব আনচাৰ্ছখিনি থাকিব জাষ্ট লুকাই থাকিব তোমালোকে বিচাৰিব লাগে বাকীবোৰ মেথছ হওক বা বাকী EVS-ৰ কুৱেশ্যনবোৰ হওক তোমালোকে আগতেই ঘৰত মুখস্থ কৰি যাব লাগিব কিন্তু অনুচ্ছেদটো এনেকুৱা এটা বস্তু পেছেজটো এনেকুৱা এটা বস্তু যোনটো তোমালোকে আগতে কি কৰিব নালাগে মুখস্থ কৰিব নালাগে হয়নে এক্সাম হলত তোমালোকে নতুনকৈ অনুচ্ছেদ এটা পাবা অনুচ্ছেদটো পোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব সেইটোত এক্সাম হলতে ধুনীয়াকৈ পঢ়িব লাগিব তাৰ পৰাই আনচাৰখিনি ধুনীয়াকৈ বিচাৰিব লাগিব তাতে গোটেইখিনি আনচাৰ ধুনীয়াকৈ দি থ'ব এতিয়া তোমালোকে ভুল অনুচ্ছেদখিনি ভুল কিয় কৰিছা তোমালোকৰ এইকাৰণে ভুল হৈছে কাৰণ তোমালোকে অসমীয়াখিনি ভালকৈ পঢ়িব পৰা নাই বা ইংৰাজীটো ভালকৈ পঢ়িব পৰা নাই সেইকাৰণে কি হৈছে তোমালোকে লাইনছবোৰ ভালকৈ বুজি পোৱা নাই ঠিক আছে ইয়াততো মই বহুত সহজ লাইনে আমি দিছোঁ বাক্যবোৰ সহজেই আছিলে এক্সামত ইমান সহজ নাহিবও পাৰে ঠিক আছে তো তোমালোকে তাৰ কাৰণে ঘৰত অসমীয়া পঢ়িব লাগিব একদম ধুনীয়াকৈ অসমীয়া কেনেকৈ পঢ়িব লাগিব বুলি মই কৈ থাকোঁ ইউটিউবত বিগ বাবুল খোৱা নিচিনাকৈ একদম ললকৈ পঢ়িব পৰা হ'ব লাগিব হয় এতিয়া অনুচ্ছেদত যদি বিন্দাছ তোমালোকে ফুল মাৰ্কছ উঠাই ল'ব পাৰা তেনেহ'লে তোমালোকৰ টেনশ্যনেই নাই এতিয়া অনুচ্ছেদটোতে যদি তোমালোকৰ বহুত সময় গুচি যায় তেনেহ'লে কি হ'ব মেথছত সেইফালে তোমালোকৰ টাইম কমি যাব তো সেইকাৰণে আজি ঘৰত গৈ পেলাই
তোমালোকে ইংলিছ হওক অসমীয়া হওক একদম খুব ভালকৈ পঢ়িবলৈ ল'বা যাতে তোমালোকৰ 28 নৱেম্বৰলৈকে তোমালোকে অসমীয়া ইংৰাজী একদম পূৰা স্পীডত ধুনীয়াকৈ একদম পঢ়িব পৰা হৈ যোৱা। বৰ্তমান আমি EVS-ৰ ৰিজাল্টসমূহ দিব আগবাঢ়িছোঁ। দুজনে হায়েষ্ট পাব সক্ষম হৈছে 30ৰ ভিতৰত 30। প্ৰথমজন হ'ল জিয়া কলিতা আৰু শুভাংকৰ কলিতা শুৱালকুছিৰ পৰা। তো বহুত ভাল লাগিছে, এই দুজনে 30ৰ ভিতৰত 30 পাব সক্ষম হৈছে আজিৰ টেষ্টটোত। আৰু আমি মেণ্টেল এবিলিটি টেষ্ট এটাও পাতিছিলোঁ আৰু দুজনক আমি চকলেট দিব লাগিব, যিহেতু আমি হায়েষ্ট পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি চকলেট দিয়া যায়। এয়া জিয়া কলিতা আৰু এয়া শুভাংকৰ কলিতা। সকলো ছাত্ৰ ছাত্ৰী বহুত ভালকৈ টেষ্টসমূহ দিছে আজি। কেইজন মানে এটা প্ৰশ্ন ভুল কৰিছে, কিছুমানে দুটা ভুল কৰিছে। তো প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে পাৰিছে, বস্তুবিলাক কৰিব পাৰিছে। যিখিনি আমি পঢ়াইছোঁ তেওঁলোকে ধুনীয়াকৈ বস্তুখিনি বুজিও পাইছে। খালি এটাই মই সকলো ছাত্ৰ ছাত্ৰীক ৰিকুৱেষ্ট কৰিম যে অলপমান ধৈৰ্য ধৰি বস্তুবিলাক কৰিবা, যিহেতু তোমালোকৰ ধৈৰ্যটো বহুত বেছি কম। আৰু ধৈৰ্য ভালকৈ ধৰি বস্তুখিনি কৰিলেহে আমি পৰীক্ষাত কিন্তু 100ৰ ভিতৰত 100 নম্বৰ উঠাব পাৰিম কিন্তু দেই। আৰু তাৰপিছত আমি ধুনীয়াকৈ ছিটটো পাব পাৰিম। আৰু ছিটটো পালে কি হ'ব, তোমালোক সকলোৱে আমাক মিঠাইটো খাব লাগিব। ঠিক আছে ষ্টুডেণ্টছ? সকলোকে আৰু এটা কথা জনাব বিচাৰিছোঁ, যিসকল অভিভাৱক বা ছাত্ৰ ছাত্ৰী উৎসুক আছে, অহা 30 তাৰিখে আপোনালোকে আহিব পাৰিব। আজি যদি আপোনালোকে আহিব নোৱাৰিলে, অহা 30 তাৰিখে 30 আগষ্টত ৰবিবাৰ আছে, আপোনালোকে যদি বিচাৰে জালুকবাৰী চেণ্টাৰত এটা আমি টেষ্ট পাতিম, লগতে এটা ক্লাছো কৰা যাব আজি নিচিনাকৈ। আৰু আমি ছেপ্টেম্বৰ মাহৰ পৰা JNV গাইড জালুকবাৰী চেণ্টাৰত এটা অফলাইন ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ। যিসকল জালুকবাৰী আশে পাশে থাকে আপোনালোকে যদি আহিব পাৰে, নিশ্চয় সেই ক্লাছটোত যোগদান কৰিব পাৰিব। ক্লাছসমূহ আমাৰ শনিবাৰ আৰু দেওবাৰে কৰা যাব, লগতে বন্ধবাৰ যেতিয়া থাকিব বন্ধবাৰত আমি ক্লাছসমূহ কৰা যাব। আৰু ক্লাছৰ ফিজৰ পৰা লৈ গোটেই ডিটেইলছখিনি আমি আগন্তুক দিনসমূহত আপোনালোকক জনাই দিয়া যাব। আৰু অহা 30 আগষ্টত এইটো ফ্ৰী ক্লাছ হ'ব গৈ আছে। আপোনালোকে অনলাইন ক্লাছে কৰক বা ইউটিউবতে চাওক, সকলো স্থানৰ পৰা আপোনালোকে আহিব পাৰিব অহা 30 তাৰিখ 30 আগষ্ট এই ফ্ৰী ক্লাছটোত। ধন্যবাদ সকলোকে। ছাবস্ক্ৰাইব কৰি দিব JNV গাইড চেনেলটো। ভালকৈ থাকিব সকলোৱে। থেংক ইউ।